হয়, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডিগবৈ তৈলনগৰী ডিগবৈৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ নিচেই কাষত থকা নাজিৰাটিং তামুলী বনগাঁও পৰ্যটনস্থলী। আচলতে এতিয়া পৰ্যটনস্থলীখন জাবৰ জোঁথৰ অথবা মদৰ স্থলীলৈ পৰিণত হৈছে। নতুন যুৱচাম আছে, কিছু সংখ্যক লোকে ইয়ালৈ বটল, বিভিন্ন ধৰণৰ মদৰ বটল পেলাই আৱৰ্জনাময় কৰি তুলিছে। সঠিকে দেখুৱাব, এইখন নাজিৰাটিং পৰ্যটনস্থলী খুব সুন্দৰ মনোমোহা। বহু ঠাইৰ পৰা পৰ্যটক আহে, পৰ্যটক এই স্থানত চাবলৈ আহে। কি সুন্দৰ মনোমোহা পৰিৱেশ। এতিয়া জাবৰ জোঁথৰ অথবা হাবি বননিয়ে ভৰপূৰ হৈ পৰিছে এইখন নাজিৰাটিং পৰ্যটনস্থলী। মোৰ সঠিকভাৱে তাৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছে, আমি ইটো পাৰে দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সঠিক আছে, যিহেতু ইয়াত নাজিৰাটিং তামুলী পৰ্যটনস্থলী বুলি ক'লে বহু ঠাইৰ পৰা বহু লোক আহে। যিহেতু এখন আমাৰ স্থানীয়, মোৰ সৈতে আছে স্থানীয় ৰাজেন মৰাণ আছে, ৰাজেন মৰাণ ডাঙৰীয়া আছে। তেওঁ পৰ্যটন উৎসৱ যেতিয়া পাতে এইখন চাফ চিকুণতা বজাই ৰখা হয়। কেৱল মাত্ৰ সেই সময়তহে যেতিয়া পৰ্যটন উৎসৱ পালন কৰে, এই সময়তে আমি এগৰাকী স্থানীয় ব্যক্তি ৰাজেন মৰাণ ডাঙৰীয়াক লগ পাইছোঁ। যিহেতু আপুনি দেখিছে পৰিৱেশটো তেতিয়াৰ পৰিৱেশ, পৰ্যটন উৎসৱ যেতিয়া পাতে সেই সময়ৰ পৰিৱেশ আৰু এই সময়ৰ পৰিৱেশ সম্পূৰ্ণ পাৰ্থক্য আছে। যিহেতু হাবি বননিয়ে ভৰপূৰ, যুৱ উচ্ছৃংখল সমাজে এতিয়া মদৰ স্থলীলৈ পৰিণত হৈছে। কি আহ্বান, স্থানীয় বিধায়কলে কি আহ্বান, আপোনাৰ পৰা জানিব বিচাৰিম। এটা কথা হৈছে, নাজিৰাটিং তামুলী পৰ্যটনস্থলী 2020 চনতে গঢ় লৈ 20 চনৰ পৰা গঢ় লৈ উঠিছে। গতিকে ক্ৰমে এই পৰিৱেশটো খুব সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশটো বিনষ্ট কৰিবৰ কাৰণে কিছুমান উচ্ছৃংখল যুৱক যুৱতী আহি ইয়াত নদীৰ কাষতে মদ ভাং খাই গোটেই মানে পৰিৱেশটো বিনষ্ট এটা। গতিকে ইয়াৰ প্ৰতি অলপ লক্ষ্য ৰাখি আমাৰ স্থানীয় বিধায়ক চয়ন ফুকন ডাঙৰীয়াকো মই এটা আহ্বান জনাবলৈ বিচাৰিছোঁ আজি এই মুহূৰ্ততে। যিহেতু এই নাজিৰাটিং তামুলী পৰ্যটনস্থলীখন যাতে বিনষ্ট নহয়, ইয়াত অলপ চোকা দৃষ্টি ৰাখিব লাগিব। আৰু লগতে আমাৰ স্থানীয় আৰক্ষী বিষয়াকো মই এটা আহ্বান জনাইছোঁ, যিহেতু ইয়াত মদৰ বটলে মদ খাই ভাং খাই গোটেই মানে পৰিৱেশটো বিনষ্ট কৰি পেলাইছে। মানে উচ্ছৃংখল এটা পৰিৱেশ হয়। এই গতিকে মই তেখেতলোকক মই আহ্বান এটা জনাইছোঁ যাতে এই পৰিৱেশটো যাতে নষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি খুব এটা সুন্দৰ পৰিৱেশ যাতে গঢ় লৈ উঠে। আৰু আমিও নিজেও এই পৰ্যটনস্থলীখনত ওতপ্ৰোতভাৱে জড়িত হৈ দিনে নিশাই আমি কাম কৰোঁ এক সময়ত। কাৰণ যেতিয়া আমাৰ পৰ্যটনস্থলী আহে তেতিয়া আমি নিজেকে মানে ইয়াত কাম কৰি মানে খুব মানে ভালো পাওঁ আৰু ভাল লাগে। গতিকে এই পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ প্ৰতি মই সকলোকে আহ্বান জনাইছোঁ। আৰু যিসকলে খাবলৈ আহে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি খুব সুন্দৰভাৱে খাই মেলি খুব নিৰ্দিষ্ট এটা জেগাত যদি গোটাই ৰাখে, সেইটো এটা মই আহ্বান জনাইছোঁ। যাতে মানে য'তে ত'তে মানে বটল ভাঙি পেলাই থৈ নাযায়। কাৰণ কেলৈ বটলটো ভাঙি থৈ গ'লে মানে ইয়াত যিহেতু ল'ৰা ছোৱালী সকলোৱে ঘূৰি ফুৰে, মানে কাৰোবাৰ ভৰিত লাগি হয়তো কাটিব পাৰে। সেই গতিকে আৰু গোটেই জেগাটোৱে মানে পৰিৱেশটোৱে গোটেই বিনষ্ট হৈ যায়। সেই তাৰ প্ৰতি লক্ষ্য ৰাখিও যিসকলে আহে তেওঁলোককো মই এটা আহ্বান জনাইছোঁ যাতে খুব সুন্দৰভাৱে মানে ৰাখি থৈ যায়। হয়, এটা সুন্দৰ কথা মন্তব্য কৰিলে। যিহেতু ৰাজেন মৰাণ স্থানীয় ব্যক্তি, স্থানীয় আৰু এইখন পৰ্যবেক্ষণ কৰি থাকে সময় সাপেক্ষে। আজি দেখিবলৈ পালোঁ আমাৰ সৈতে আমিও দেখা পালোঁ তেখেতে পৰ্যবেক্ষণ কৰি আছে। সেই সময়তে খুব এটা দুখৰ বিষয় এইটোৱে যে বৰ্তমান সময়ত নৱপ্ৰজন্ম চামে ইয়াত ঠাইখনলৈ আহে, খুব মদৰ বটল, কিছু সংখ্যক লোকে মদৰ বটল লৈ আহে, ইয়াত পেলাই গৈছে। আমাৰ কেমেৰাত ধৰা পৰিছে। সেয়া আহ্বান। লগতে স্থানীয় বিধায়ক প্ৰশাসন আছে, সকলোকে আহ্বান জনাইছে এই ঠাইখন পৰিষ্কাৰ কৰি যাতে সুৰক্ষা দিয়ে, সুৰক্ষাৰে সুন্দৰভাৱে সজাই পৰাই তোলে, এই আহ্বান জনাইছে। আৰু মই বৰ্তমান যি স্থানত আছোঁ এই স্থানটোৱে হৈছে নাজিৰাটিং তামুলী বনগাঁও পৰ্যটনস্থলী। যিহেতু এই পৰ্যটনস্থলীখন আটাইতকৈ সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ। ইয়াতে কি পোৱা নাযায়, ইয়াত অথবা প্ৰকৃতিৰ কোলাহলৰ মাজত এটা সুন্দৰ পৰিৱেশ পায়। সেয়ে এই পৰিৱেশটো বিনষ্ট যাতে নকৰে সেয়ে ৰাইজলৈও আহ্বান জনাইছে।